বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিগদৰ্শন শিতানত আমি তোমালোকৰ সাধাৰণ বিজ্ঞানৰ এটি পাঠ, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক পংকজ দত্তই। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা আৰু তোমালোকে চাগে তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিও ভালদৰে চলাই আছা। আমি আজি তোমালোকৰ ৰসায়ন বিজ্ঞান ভাগটোৰ পৰা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ কিছুমান MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছোঁ। মই প্ৰথমতে পঢ়ি দিছোঁ আৰু প্ৰশ্নবিলাকলৈ আমি পোনে পোনে কৈছোঁ। প্ৰশ্নটো হ'ল যে কেলছিয়াম কাৰ্বনেটত তাপ দিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এতিয়া প্ৰশ্নটো হৈছে এইটো কি প্ৰকাৰৰ বা কি ধৰণৰ বিক্ৰিয়া। ইয়াত অপশ্যনবিলাক আছে সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, দ্বি অপসৰণ বিক্ৰিয়া আৰু অপসৰণ বিক্ৰিয়া। এতিয়া চোৱা, এই ৰাসায়নিক প্ৰক্ৰিয়াটোত কি হৈছে যে কেলছিয়াম কাৰ্বনেটত তাপ দিয়াৰ ফলত কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। তাৰ অৰ্থ এইটোৱে হ'ল যে ইয়াত কেলছিয়াম কাৰ্বনেট এই যৌগটো ভাঙি দুটা যৌগ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড এই দুটা উৎপন্ন হৈছে। অৰ্থাৎ এবিধ যৌগৰ পৰা বা এবিধ বিক্ৰিয়কৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে আৰু সেইবাবে ই এটা কি হ'ব, বিযোজন বিক্ৰিয়া। আমি কোৱা বিকল্পবিলাকৰ 2 নম্বৰটো অৰ্থাৎ বি। তোমালোকে চাগে বুজি পাইছা। এইবাৰ আমি আন এটা প্ৰশ্নলৈ গৈছোঁ। এয়া হ'ল মেগনেছিয়ামৰ লগত কপাৰ ছালফেটে বিক্ৰিয়া কৰিলে মেগনেছিয়াম ছালফেট আৰু ধাতৱ কপাৰ উৎপন্ন হয়। মই আকৌ কৈছোঁ শুনিবা, মেগনেছিয়াম ধাতুৱে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰিলে মেগনেছিয়াম ছালফেট আৰু কপাৰ ধাতু উৎপন্ন হয়। এই বিক্ৰিয়াটোত মন কৰিবলগীয়া কথা কি হৈছে যে বিক্ৰিয়ক আছিলে কি মেগনেছিয়াম আৰু কপাৰ ছালফেট, উৎপন্ন হৈছে কি মেগনেছিয়াম ছালফেট আৰু কপাৰ আঁতৰি গৈছে। অৰ্থাৎ ইয়াত মেগনেছিয়াম ধাতুৱে কপাৰ ধাতুক অপসৰণ কৰিছে বা প্ৰতিস্থাপন কৰিছে। কিয় প্ৰতিস্থাপন কৰিব পাৰিছে? কিয়নো কপাৰ ধাতুতকৈ মেগনেছিয়াম ধাতু বেছি সক্ৰিয় আৰু বেছি সক্ৰিয় হোৱা হেতুকে মেগনেছিয়াম ধাতুৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপহৰণ কৰিব পাৰিছে। আমাৰ অপশ্যনকেইটা আছিলে সংযোজন বিক্ৰিয়া, অপসাৰণ বিক্ৰিয়া, দ্বি অপসাৰণ বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়া। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপসাৰণ বিক্ৰিয়া। এইবাৰ আমি আন এটা প্ৰশ্নলৈ যাব ওলাইছোঁ। প্ৰশ্নটো হৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড HCl তাৰ লগত লৌৰ গুড়ি যোগ কৰা হ'ব, অৰ্থাৎ হাইড্ৰক্লৰিক এচিড প্লাছ Fe। ইয়াত কি উৎপন্ন হ'ব? আমাৰ অপশ্যনকেইটা আছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, অপশ্যন চি আছে বিক্ৰিয়া নঘটে, অপশ্যন ডি আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। এতিয়া আমি এটা কথা গম পাওঁ, যেতিয়া কোনো ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াত কি হ'ব, হাইড্ৰক্লৰিক এচিড আৰু আইৰণ, তেতিয়া কি উৎপন্ন হ'ব, আইৰণৰ ক্লৰাইড, ই এটা লৱণ FeCl2 আইৰণৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। এইবাৰ আমি আন এটা প্ৰশ্নলৈ যাওঁ। ইয়াত প্ৰশ্নটো হৈছে কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। অৰ্থাৎ কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এই বিক্ৰিয়াটোত মন কৰিবাচোন কি হৈছে যে কাৰ্বন আৰু অক্সিজেন
এই দুটা লগ লাগিছে অৰ্থাৎ এই বিক্ৰিয়াটোত বিক্ৰিয়ক পদাৰ্থ দুটা আৰু উৎপন্ন হৈছে কি কাৰ্বন ডাই অক্সাইড অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ এটা আমি যদি অকমান ইয়াক সৰলকৈ কওঁ তেনেহ'লে কি হ'ব যে দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে যিবিলাক বিক্ৰিয়াত একাধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ তেনেহ'লে আমাৰ ইয়াত কি হ'ব শুদ্ধ অপচনটো হ'ব এ এটা সংযোজন বিক্ৰিয়া এইবাৰ আমি আন এটা প্ৰশ্নলৈ যাওঁ প্ৰশ্নটো মন দি শুনিবা মেগনেছিয়ামৰ ফিটা এডাল বায়ুৰ পৰিৱেশত দহন কৰিলে উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয় এই পাউডাৰখিনি কি পদাৰ্থ এইখিনিকে আমি অকণমান বিশ্লেষণ কৰি চাওঁ যে মেগনেছিয়ামৰ ফিটা এডাল বায়ুৰ পৰিৱেশত দহন কৰিলে উজ্জ্বল বগা শিখাৰে জ্বলি উঠে অৰ্থাৎ মেগনেছিয়ামক যেতিয়া আমি গৰম কৰিম তেতিয়া মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড এই পদাৰ্থবিধ উৎপন্ন কৰিব আৰু ফিটাডাল জ্বলাই দিয়াৰ পিছত যিখিনি অৱশিষ্ট থাকি যাব সেই বগা পাউডাৰখিনি হ'ব মেগনেছিয়াম অক্সাইডৰ এতিয়া আমি অপশ্যনকেইটা শুনি লওঁ এ আছিলে মেগনেছিয়াম হাইড্ৰক্সাইড বি আছিলে মেগনেছিয়াম অক্সাইড চি আছিলে মেগনেছিয়াম কাৰ্বনেট আৰু ডি হ'ল মেগনেছিয়াম বাইকাৰ্বনেট অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব মেগনেছিয়াম অক্সাইড মৰমৰ শিক্ষাৰ্থীসকল এইবাৰ আমি আন এটা প্ৰশ্নলৈ আহিছোঁ প্ৰশ্নটো হ'ল কি ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড উৎপন্ন হয় এই বিক্ৰিয়াটোৰ প্ৰকাৰ কি আমি এতিয়া এইটোক অকণমান বিশ্লেষণ কৰি চাওঁ দিয়া আছিলে কি ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইড এই দুটা হ'ল বিক্ৰিয়ক পদাৰ্থ উৎপন্ন হৈছে কি বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড এতিয়া বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থখিনি যদি আমি মন কৰোঁ আমি দেখা পাম শুনিবাচোন ছ'ডিয়াম ছালফেট এইটো আছিলে বিক্ৰিয়ক পদাৰ্থৰ ভাগত তেনেহ'লে বিক্ৰিয়াজাত পদাৰ্থত কি আছে ছ'ডিয়ামৰ লগত ক্লৰিন আছে আকৌ বিক্ৰিয়ক পদাৰ্থত ক্লৰিনটো কাৰ লগত আছিল বেৰিয়ামৰ লগত আছিল অৰ্থাৎ ইয়াত কি ঘটিছে আয়নবিলাকৰ বিনিময় ঘটিছে এক্সচেঞ্জ অফ আয়ন বেৰিয়াম ছ'ডিয়াম ছালফেট আছিলে ইয়াত কি হৈছে ছ'ডিয়াম ক্লৰাইড বিক্ৰিয়কত কি আছিলে বেৰিয়াম ক্লৰাইড এইফালে কি হৈছে বেৰিয়াম ছালফেট অৰ্থাৎ ইয়াত আয়নবিলাকৰ বিনিময় ঘটিছে এতিয়া যিবিলাক বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে তেনেকুৱা বিক্ৰিয়াক আমি কি বুলি কওঁ দ্বি অপসৰণ বিক্ৰিয়া এতিয়া আমাৰ অপশ্যনখিনি চাওঁ কি আছিলে অপশ্যন এ আছিলে অপসৰণ বিক্ৰিয়া অপশ্যন বি আছিলে দ্বি অপসৰণ বিক্ৰিয়া অপশ্যন চি আছিলে বিযোজন বিক্ৰিয়া অপশ্যন ডি আছিলে সংযোজন বিক্ৰিয়া গতিকে শুদ্ধ উত্তৰটো হ'ব দ্বি অপসৰণ বিক্ৰিয়া এইবাৰ আমি এটা আন প্ৰশ্নলৈ যাওঁ এইটো প্ৰশ্ন হ'ব আমাৰ এইটো পাঠৰে জাৰণ আৰু বিজাৰণ বা জাৰণ বিজাৰণ অংশখিনিৰ ইয়াত কৈছে যে জাৰণ এটা প্ৰক্ৰিয়া য'ত মানে ইয়াত কেইটামান কণ্ডিশ্যন দিছে যে ইয়াত কি কি সংঘটিত হয় আমি চাই যাওঁ যে আমি আচলতে এইটো প্ৰশ্নটোৰ উত্তৰ কৰাৰ আগতে আমি এটা কথা পাতি লওঁ যে কোনবিলাক বিক্ৰিয়াক আমি জাৰণ বুলি কওঁ আৰু কোনবিলাক বিক্ৰিয়াক আমি বিজাৰণ বুলি কওঁ অতি সহজভাৱে ক'বলৈ হ'লে যিবিলাক বিক্ৰিয়াত অক্সিজেন যোগ হ'ব সেইবিলাক হ'ব জাৰণ বিক্ৰিয়া আৰু লগতে যিবিলাক বিক্ৰিয়াত হাইড্ৰজেন আঁতৰি যাব কোনো পদাৰ্থৰ পৰা সেইবিলাককো আমি জাৰণ বুলিয়ে ক'ম তেনেহ'লে বিজাৰণ কি হ'ব যে যিবিলাক বিক্ৰিয়াত অক্সিজেন আঁতৰি যাব বিক্ৰিয়ক পদাৰ্থৰ পৰা বা হাইড্ৰজেন যোগ হ'ব বিক্ৰিয়ক পদাৰ্থৰ লগত তাক আমি বিজাৰণ বিক্ৰিয়া বুলি ক'ম এতিয়া আমি আমাৰ অপশ্যনখিনি শুনি যাওঁ জাৰণ এটা প্ৰক্ৰিয়া য'ত অপশ্যন এ অক্সিজেন আৰু হাইড্ৰজেন যোগ হয় বি অক্সিজেন আৰু হাইড্ৰজেন ত্যাগ কৰে চি অক্সিজেন যোগ হয় আৰু হাইড্ৰজেন ত্যাগ কৰে ডি অক্সিজেন ত্যাগ কৰে আৰু হাইড্ৰজেন যোগ হয় গতিকে আমি ইয়াৰ পৰা আমাৰ যিটো ডেফিনিশ্যন আছিল
তাৰ পৰা আমি ক'ব পাৰিম যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ অক্সিজেন যোগ হয় বা হাইড্ৰজেন ত্যাগ কৰে। এইটো হ'ব শুদ্ধ উত্তৰ। এতিয়া আন এটা আমি প্ৰশ্নলৈ যাওঁ। প্ৰশ্নটো আছে চিলভাৰ ক্লৰাইড AgCl, চিলভাৰ ক্লৰাইডক যদি আমি সূৰ্যৰ পোহৰত ৰাখোঁ তেনেহ'লে চিলভাৰ ধাতু আৰু ক্লৰিন গেছ উৎপন্ন হয়। এই বিক্ৰিয়াটোৰ প্ৰকাৰটো কি বা এই বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়াৰ এটা উদাহৰণ? ইয়াত মন কৰিবা, ইয়াত বিক্ৰিয়ক পদাৰ্থ কি আছিলে? চিলভাৰ ক্লৰাইড। আৰু বিক্ৰিয়াজাত পদাৰ্থ কি ওলাইছে? চিলভাৰ আৰু ক্লৰিন। আমি এই ধৰণৰ এটা প্ৰশ্ন আগতেও আলোচনা কৰিছোঁ। ইয়াত মন কৰিবাচোন, ইয়াত বিক্ৰিয়ক পদাৰ্থ আছে এটা আৰু বিক্ৰিয়াজাত পদাৰ্থ হৈছে দুটা। অৰ্থাৎ ইয়াত এবিধ বিক্ৰিয়ক পদাৰ্থৰ পৰা একাধিক অৰ্থাৎ দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এইটো কি উদাহৰণ হ'ব? অপশ্যনকেইটা আছিলে এটা সংযোজন বিক্ৰিয়া, এটা বিযোজন বিক্ৰিয়া, এটা দ্বি অপসৰণ বিক্ৰিয়া আৰু এটা অপসৰণ বিক্ৰিয়া। গতিকে উত্তৰটো হ'ব কি? এইটো এটা বিযোজন বিক্ৰিয়া। এটা অলপ বেলেগ ধৰণৰ প্ৰশ্ন। প্ৰশ্নটো শুনিবা। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? এতিয়া ৰাসায়নিক পৰিৱৰ্তন বুলি ক'লে আমি কোনবিলাকক বুজিম? যিবিলাক প্ৰক্ৰিয়াত নতুন পদাৰ্থ উৎপন্ন হয় বা যি প্ৰক্ৰিয়াৰ যোগেদি পদাৰ্থৰ সংযুতিৰ সলনি ঘটে, তাক আমি কি বুলি কওঁ? ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। তেনেহ'লে আমাৰ অপশ্যনকেইটা কি আছে আমি শুনি লওঁ। অপশ্যন এ মম জ্বলি থকা, অপশ্যন বি পানীৰ বাষ্পীভৱন, অপশ্যন চি আমাৰ শৰীৰত ঘটা খাদ্যৰ পাচন আৰু ডি খাদ্যৰ ৰন্ধন। এতিয়া আমাক সুধিছে কি? তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? খাদ্য ৰান্ধিলে কি হ'ব? আমাৰ খাদ্যবিলাকৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিব, সংযুতিৰ সলনি হ'ব। আমাৰ শৰীৰত খাদ্যৰ পাচন ঘটিলে কি হ'ব? খাদ্যৰ ডাঙৰ ডাঙৰ কণিকাবিলাক সৰু সৰু কণিকালৈ পৰিৱৰ্তন হ'ব। মম জ্বলি থাকিলে মমডাল জ্বলি তাত জাৰণ ঘটিব। পানীৰ বাষ্পীভৱন ঘটিলে কিন্তু কি হ'ব? তাত কোনো নতুন পদাৰ্থ উৎপন্ন নহয় আৰু তাত সংযুতিৰো পৰিৱৰ্তন নহয়। গতিকে আমি ক'ব পাৰিম যে পানীৰ বাষ্পীভৱন হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন নহয়। এতিয়া এটা মই বেলেগ প্ৰশ্ন এটা কৈছোঁ, সেইটো MCQ নহয়। বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই কথাখিনি আমি অলপ বেলেগ ধৰণে আলোচনা কৰিছোঁৱেই। আলোচনাটো হ'ল এনেকুৱা যে বিয়োজন বিক্ৰিয়াত বা বিযোজন বিক্ৰিয়াত কি হয়? এবিধ বিক্ৰিয়ক পদাৰ্থৰ পৰা একাধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। আনহাতে সংযোজন বিক্ৰিয়াত কি হ'ব? একাধিক বিক্ৰিয়ক পদাৰ্থৰ পৰা এবিধ মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। অৰ্থাৎ বিয়োজন বিক্ৰিয়াত এবিধৰ পৰা একাধিক উৎপন্ন হ'ব, আনহাতে সংযোজন বিক্ৰিয়াত একাধিকৰ পৰা এটা পদাৰ্থ উৎপন্ন হ'ব। সেয়েহে আমি কি কৰিব পাৰোঁ? সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়াৰ বিপৰীত বিক্ৰিয়া বুলি আমি অভিহিত কৰিব পাৰোঁ। এটা প্ৰশ্ন আৰু কৈ দিওঁ যে তাপবৰ্জী বিক্ৰিয়া কাক বোলে? যে যিবিলাক বিক্ৰিয়াত তাপ উৎপন্ন হয়, অৰ্থাৎ বিক্ৰিয়া ঘটিলে তাপ উৎপন্ন হ'ব আৰু তাপ এৰি দিব, তাক আমি তাপবৰ্জী বা এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি ক'ম। আৰু যিবিলাক বিক্ৰিয়াত তাপ দিব লাগে বা তাপৰ শোষণ হয়, তেনে বিক্ৰিয়াক আমি তাপগ্ৰাহী বা এণ্ডোথাৰ্মিক বিক্ৰিয়া বুলি কওঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজিলৈ এইটো পাঠৰ আলোচনা আমি ইমানতে সামৰিছোঁ আৰু পিছত আমি এটা বেলেগ পাঠৰ কিছুমান প্ৰশ্নলৈ আকৌ তোমালোকৰ মাজলৈ আহিম। ধন্যবাদ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ এটি পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা কিছু প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই আগবঢ়ালে অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক পংকজ দত্তই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।